চিন্তা নকৰিবা মা গিৰিয়েক ঘৈণীয়েকৰ মাজত এনেকুৱা সৰু সুৰা কাজিয়া হয়ে আৰু এয়া সৰু সুৰা কাজিয়া নহয় তেজাছ কস্তুৰীক আৰিয়ানে মাকৰ ঘৰত থৈ আহিছে মই জানো নহয় তাৰ খংটো অলপ পাছতে সি গৈ নিজেই কস্তুৰীক লৈ আহিবগৈ চাবা বাৰু মই বুজাম তাক সি বুজিবতো সিটো আৰু মোৰ দৰে অবুজ নহয় আৰিয়ান এইবোৰ কি শুনিছো তই বোলে কস্তুৰীৰ লগত কাজিয়া লাগিছ যা তাইক লৈ আহগৈ যা আৰু শুন আজি অলপ সোনকালে আহিবি কথা আছে তোৰ লগত মই কাম শিকিম তোৰ আণ্ডাৰত যা এতিয়া যা সোনকালে কস্তুৰীক লৈ আহগৈ তহঁতে মোক শিকাব নালাগে মই কি কৰিব লাগে মই জানো মই কি কৰি আছো আৰে ইয়াৰ আকৌ কি হৈছে কিয় এনেকুৱা ব্যৱহাৰ কৰিছে তাৰ মোৰ ওপৰত খংটো কমাই নাই কেনেকৈনো কমিব হাত যে উঠাইছিলোঁ তাৰ ওপৰত সৰুতে তোমাৰ মনত নাই কেনেকৈ মোৰ লগত কাজিয়া লাগি দিনটো নোখোৱা নোবোৱাকৈ আছিল আৰিয়ান দেখাতহে ডাঙৰ হৈছে এতিয়াও সেই সৰু আৰিয়ানটোৱে হৈ আছে হেল্ল' নিধি তই জাননে আজি মই কিমান দিনৰ মূৰত কোৰ্টলৈ যাবলৈ ওলাইছোঁ তই কেতিয়া আহিবি অ' মোৰ কাৰণে তই কিমান কষ্ট ভোগ কৰিবলগীয়া হৈছে মই আজি বা কাইলৈ গৈ আছোঁ চাবি আদিনৰ খংটো আজিয়ে কমি যাব তাৰপিছত তেওঁ মোক নিবলৈ আহিব কিন্তু আৰিয়ানে দেখোন তোক বহুত খং কৰি আছে খং কৰি আছে কিন্তু মৰমতো বহুত কৰে বুজিব দে আৰিয়ানে আচ্ছা শুনচোন তই মোক কথা দিছিলি নহয় মই তোক যি কওঁ তাকে কৰিবি বুলি তই কেৱল মা আৰু দাদাৰ মৰম জয় কৰাৰ চেষ্টা কৰ ঠিক আছে এতিয়া ৰাখিছোঁ দে হ'ব দে সকলো ভাল হৈ যাব কস্তুৰী তই চিন্তা নকৰিবি মই ভাল কৰিম হেল্ল' মই থানাত আছো কি থানা তই সোনকালে আহ অঁ ৰ মই গৈ আছোঁ ৰ মা আশীৰ্বাদ কৰিবা মা সেয়া নতুন তেজস নতুন আৰম্ভণিৰ আজি প্ৰথম দিন মোৰ আশীৰ্বাদ সদায় আছে তোৰ লগত মা মই বিজনেছ শিকিম তাৰপিছত আৰিয়ানৰ লগত যোগ দিম আৰিয়ান মোৰ বছ হ'ব সি যি কয় মই তাকে শুনিম মোৰ উদ্দেশ্য কেৱল তাক সহায় কৰা আহোঁ মা চাহ আনিছিলোঁ তোমাক কোনে আনিব দিছে মই আনিবলৈ কৈছোঁ নাই কোৱা তেনেহ'লে পত্নী ধৰ্ম পালন কৰি দেখুৱাবলৈ আহিছে হা কোনো দৰকাৰ নাই লৈ যোৱা এইবোৰ
কি হ'ল? মই এইবোৰ ভাঙি পেলাম নে লৈ যাবা? দেই, মতটোৱে নষ্ট কৰি দিলে। একো প্ৰয়োজন নাই এইবোৰ কৰিবলৈ। তেজছে আজি কৈছে তোমাৰ হাতে একো নাখায়, একে ক্ষেত্ৰতো মোৰো হ'ব। একো প্ৰয়োজন নাই এইবোৰ কৰিবলৈ। জীৱনত এনেকুৱা এটা দিন দেখিব লগা হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ। তই মাৰপিট কৰি থানাত সোমাবি আৰু মইতো গুলিয়াবলৈ যাম। আৰে কলেজৰ টাইমতো তই এনেকুৱা মাৰপিট কৰা নাছিলি, আৰু এতিয়া বুঢ়া বয়সত তোৰ কি উৎপাত লাগিছে? মই কিবা এটা সুধি আছোঁ তোক। এইবোৰ মানুহৰ কাৰণে এক্সিডেণ্ট হয়। গাড়ী চলাবই নাজানে, মই শ্লো চলোৱা বুলিহে, নহ'লেতো এক্সিডেণ্টে হয়। আৰে চাহ, সি বাইক শিকা মাত্ৰ 2 দিন হৈছে, তই সেই বুলি তাক ইমান বেয়াকৈ মাৰিবিনে? আদিবা এতিয়া ক'ত আছে? ঐ, তোৰ হৈছে কি? মোৰ পিয়া লাগিছে, তই পানী বটল এটা আনচোন। গাড়ীত পানী বটল এটা ৰাখিব লাগে, মিছা মিছি মোক দৌৰাই মাৰ মানে। ৰ আৰিয়ান, আৰিয়ান, ঐ আৰিয়ান। বিয়াটো তুমি মোৰ লগতে হ'বা, কথা দিলোঁ। ইমান কনফিডেণ্ট? কাৰণ মোৰ প্ৰথমবাৰৰ বাবে প্ৰেম হৈছে, গতিকে চল বল কৌশল প্ৰয়োগ কৰি মই তোমাক নিজৰ কৰিহে এৰিম। চোৱা, মই তোমাৰ কাৰণে কি আনিছোঁ। গৰম গৰম চিঙৰা। চিঙৰা? আপুনি কেনেকৈ জানিলে যে মই চিঙৰা ভাল পাওঁ? মই তোমাৰ বিষয়ে সকলো জানো। তুমি কি খাই ভাল পোৱা, কি খাই বেয়া পোৱা, গোটেই লিষ্টখন আছে মোৰ তাত। তোমাৰ মাক সুধি সুধি লিষ্টখন বনাইছোঁ। তোমাৰ লগত তৰ্ক কৰা মোৰ কোনো ইচ্ছা নাই কস্তুৰী। মই নিদিওঁ এইখন ঘৰত নিঠিক থাকিবলৈ। আৰু যদিহে তোমাৰ মনত মোৰ প্ৰতি অকণো শ্ৰদ্ধা আছে, মোৰ সিদ্ধান্তত তুমি সমৰ্থন দিব লাগিব। তুমি বোৱাৰী হৈ থাকা, মোৰ পত্নী হ'ব নালাগে। কিমান আৰু খং কৰি থাকে আৰ্যন, নুবুজে কিয় মোক? মোক মাতিছিলে ছাৰ। মোক এতিয়াই লাগে, তুমি ব্যৱস্থা কৰি দিয়াচোন। যিমান পইচা লাগে মই দি দিম। পইচাৰ কথা নহয়, পাৰিলেতো মই এতিয়াই আনিম, কিন্তু বিপ্লৱে বা আপোনাক কি খুৱাই দিলে? তাক তাক কোৱা না, আনি দিম। এইটো টাইমত তাক নাপাব নহয়। প্লিজ আজি নুবুজা কিয়? আজি বুজা, মোক লাগে, মোক এতিয়াই লাগে। বিপ্লৱৰ কোম্পানীৰ চাকৰি, এইটো টাইমত সি ফ্ৰী নাথাকে।
ছাৰ সি 5টা বজাৰ পিছত ফ্ৰী থাকে। হা হ'ব 5 বজাত মই আহি যাম তাক আনি থ'ব লাগিব হ'ব হ'ব ছাৰ। ঠিক আছে আৰ্যনো আহিছে নেকি? নাই অহা মই বিশেষ কাৰণ এটাতহে আহিলোঁ মানে আৰিয়ান অলপ চেঞ্জ হৈছে হঠাৎ আজি 2 দিনমানৰ পৰা এয়া যে আৰিয়ান নহয় তুমি জানা সি যোৱাকালি ৰাস্তাত মাৰপিট কৰিছে এটা কলেজীয়া ল'ৰাক মাৰিছে কি? তুমি অনুভৱ কৰা নাইনে তাৰ পৰিৱৰ্তনটো আৰ্যন সলনি হৈছে সেইটো হয়। দাদাই এদিন আৰ্যনৰ ওপৰত হাত উঠাইছিল সেইকাৰণে নেকি? নহয় নহয় কাৰণটো কিবা বেলেগ। সলনি হৈছে সেইদিনা আদিত্যৰ বাৰ্থডে পাৰ্টিত যোৱাৰ পৰা ছাৰ সি 5টা বজাৰ পিছত ফ্ৰী থাকে। হা হ'ব 5 বজাত মই আহি যাম